এনকাউণ্টাৰক অসাংবিধানিক আৰু অগণতান্ত্ৰিক আখ্যা CPIৰ। সংবাদমেল যোগে এনকাউণ্টাৰ বন্ধৰ দাবী CPIৰ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে আগন্তুক যি লোকসভা নিৰ্বাচন আহিছে, এই লোকসভা নিৰ্বাচনত ইতিমধ্যে আপোনালোক জ্ঞাত, আমি সকলোৱে জ্ঞাত যে আমি দেশখনত 28টা ৰাজনৈতিক দল আমি ঐক্যবদ্ধ হৈছোঁ আৰু অসমতো আমি 15টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছোঁ। আমি ঐক্যবদ্ধ হোৱাৰ মূল কাৰণটো কি, এই কথাটো আমি জনাব বিচাৰিছোঁ যে এই মূল কাৰণটো হৈছে BJP নেতৃত্বাধীন NDA চৰকাৰে ভাৰতবৰ্ষত আৰু বিভিন্ন ৰাজ্যত যি ৰাজ্য চৰকাৰবিলাক আছে, এই চৰকাৰকেইখনে আচলতে অসাংবিধানিকভাৱে অগণতান্ত্ৰিকভাৱে স্বৈচ্ছাচাৰী আচৰণৰ জৰিয়তে যি ধৰণে তেওঁলোকে মানে দেশ পৰিচালনা কৰিবৰ কাৰণে চেষ্টা কৰিছে, ইয়াৰ প্ৰতি আমি অত্যন্ত মানে ইয়াৰ প্ৰতি আমি মানে দেশৰ কাৰণে যে অত্যন্ত ভাবুকি আহিছে, এইটো আমি আশংকা প্ৰকাশ কৰিছোঁ। সেয়েহে দেশৰ সংবিধানৰ গণ্ডিত থাকি আচলতে দেশ পৰিচালনা কৰিবৰ পৰাকৈ এখন চৰকাৰ আমি গঠন কৰিবৰ কাৰণে ইণ্ডিয়া এলায়েন্স আমি গঠন কৰিছোঁ। এই ইণ্ডিয়া এলায়েন্সৰ আমি আমাৰ পাৰ্টিৰ তৰফৰ পৰা অসমত আমি নিৰ্বাচনী প্ৰস্তুতি আমিও আৰম্ভ কৰিছোঁ। অন্যান্য 15টা দলৰ নিচিনাকৈ আমি ইণ্ডিয়া এলায়েন্সৰ মঞ্চত থাকি আমি এটা সমষ্টিত আমি কণ্টেষ্ট কৰিবৰ কাৰণে আমি যিকোনো এটা সমষ্টিত আমি কণ্টেষ্ট কৰিবৰ কাৰণে আমি বিবেচনা কৰিছোঁ। আমি মানে আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই যিকোনো এটা বুলি কওঁতে আমি এই 14টা সমষ্টিৰ ভিতৰত আমি 3টা সমষ্টি আমি বিচাৰি উলিয়াইছোঁ। সেই 3টা সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি, লখিমপুৰ লোকসভা সমষ্টি আৰু কাজিৰঙা লোকসভা সমষ্টি। এই 3টা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। গতিকে ইণ্ডিয়া এলায়েন্সৰ যিসকল আমাৰ পাৰ্টনাৰ, এই পাৰ্টনাৰসকলৰ আমাৰ যি মঞ্চ, এই মঞ্চত ইতিমধ্যে আমি এই কথা অৱগত কৰিছোঁ, আমি অসমবাসী ৰাইজকো অৱগত কৰিছোঁ। গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে যাতে আহ্বান জনাইছোঁ সকলোকেইটা দলক যাতে এৰা ধৰা মনোভাৱেৰে, সকলোৱে ত্যাগৰ মনোভাৱেৰে এই ভৱিষ্যতৰ ভয়াৱহ যি পৰিস্থিতিৰ কথা আমি আশংকা প্ৰকাশ কৰিছোঁ, এই আশংকা প্ৰকাশ কৰি আচলতে আমি এৰা ধৰা মাধ্যমেৰে আমি আগবাঢ়ি ঐক্যবদ্ধভাৱে যুঁজ কৰিম আৰু যুঁজ কৰিব লাগিব। গতিকে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাই আচলতে এই মতটো আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। এইটোৱেই হৈছে মূল কথা।